লাখপতি কৰিম বুলি কৈছিলে লাখপতি হ'ল নে নাই ইয়াত কোনোবা লাখপতি আছে নেকি লাখপতি বাইদেউ লাখপতি দিদি আছে নেকি মই আপোনালোকক কৈ দিলো 7 জোৰ চেণ্ডেল আপোনালোকৰ ছিগি যাব 7 জোৰ চেণ্ডেল ছিগি যাব কিন্তু 10,000 টকা নাপাব এইটো টানি নি থাকিব আকৌ 26ৰ ইলেকশ্যন বিধানসভা ইলেকশ্যন ওচৰ পুৱাই দিব এতিয়া ফৰ্মখন যে ফিল আপ কৰালে ইলেকশ্যনৰ আগত ইলেকশ্যন যোৱাৰ পাছত ক'ব আপোনাৰ ফৰ্মখনত গণ্ডগোল হৈছে দেই এনেকৈ টানি নি থাকিব অকল ইলেকশ্যনৰ টুক দিছে গছপুলি ৰোৱালে হয়নে নাই 10,000 টকা দিম বুলি এতিয়া মিটিংবিলাকলৈ নি আছে তাৰপিছত বাৰু কি কৰিব কোনোবা এদিন হিমন্তক গামোচা পিন্ধাবই লাগিব বুলি কৈ দিয়ে নেকি হয়নে নহয় এনেকুৱা ধৰণে সিহঁতি এনেকুৱা কাম বেয়া কাম কৰি আছে অগণতান্ত্ৰিক কাম কৰি আছে ভিডিঅ'টো আপোনালোকে চাব পাৰিলে আগৰ মন্তব্য হ'লে এই ভিডিঅ'ৰ পৰা আপোনালোকে বহুত কিছু জানিব লগা আছে আনকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে যোনসকল মহিলাই আপোনালোকে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আপোনালোকক কি কৰা হ'ব লাখপতি বাইদেউ বনাই দিয়া হ'ব আৰু সেই সপোন চাই আপোনালোকে কি কৰিছিলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছিলে আনকি আপোনালোকে আশা কৰিছিলে যে আমি অতি সোনকালে 10,000 টকাটো লাভ কৰিম কিন্তু এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত 1 টকাও লাভ নকৰিলে ইতিমধ্যে আপোনালোকে ফৰ্ম ফিল আপ কৰাতে 1 বছৰমান হৈ গ'ল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে যোনসকল মহিলাই এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আনকি আপোনালোকে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছিলে আপোনালোকৰ টকাটো অহা 10 আগষ্টৰ দিনা কি কৰিম বেংক একাউণ্টত সোমাই দিম কিন্তু আগষ্ট মাহ গুচি গ'ল এতিয়া আকৌ ছেপ্টেম্বৰ মাহ গুচি যাব আকৌ এতিয়া আহিব অক্টোবৰ মাহ যেহেতু আপোনালোকৰ এখন পূজা আছে সো দুৰ্গা পূজাৰ আগত যদি আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ লাভ কৰে তেনেহ'লে আপোনালোকক খুবেই ভাল হ'ব আনকি আপোনালোকে বজাৰ কৰিবলৈ বহুতে ভাল হ'ব সো আপোনালোকক কৈছোঁ আগৰ ভিডিঅ'টো কৈছিলোঁ যে আপোনালোকে এনেকৈ ঘৰত বহি থাকিলে আপোনালোকৰ এই লাখপতি বাইদেউৰ 10,000 টকাটো কেতিয়াও লাভ নকৰে সেইকাৰণে আপোনালোকে কিছুমান সদস্য আত্মসহায়ক গোটৰ সদস্য লগ হৈ যিকোনো মিডিয়াৰ জৰিয়তে এই বাৰ্তাটো আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পঠাই দিয়ক যাতে আপোনালোকৰ টকাটো অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিয়ে পাৰিলে আপোনালোকে এইটো কৰক যে অহাকালিৰ ভিতৰত আপোনালোকে কি কৰক যিকোনো মিডিয়াৰ জৰিয়তে আপোনালোকে এই বাৰ্তাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পঠাই দিয়ক যাতে আপোনালোকৰ টকাটো দুৰ্গা পূজাৰ আগতে আপোনালোকে লাভ আপোনালোকে হয়তো গম পায় অসমত কেইবাখনো আঁচনি এতিয়া আৰম্ভ কৰিছে আৰু সেই আঁচনিৰ টকাটো আপোনালোকক প্ৰতি মাহে দি আছে কিন্তু আপোনালোকৰ লাখপতি বাইদেউৰ টকাটো কোনেও এতিয়ালৈকে 1 টকা নাপালে সো সেইকাৰণে কৈছোঁ আপোনালোকে এনেকৈ ঘৰত বহি থাকিলে কেতিয়াও টকাটো লাভ নকৰিব ঘৰৰ পৰা ৰাস্তাত ওলাই আহি কেনে আপোনালোকে মিডিয়াৰ জৰিয়তে এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই বাৰ্তাটো পঠাই দিয়ক যাতে আপোনালোকৰ টকাটো অতি সোনকালে আপোনালোকক বেংক একাউণ্টত সোমাই দিয়ে সো ইয়াতে এটা সৰু ইনফৰমেশ্যন আপোনালোকক দিবলৈ আছিলে যদি আপোনালোকে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটি অল কৰি দিব যাতে সকলো ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পায়